আসসালামু আলাইকুম নমস্কাৰ মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দা জব ইনফৰমেশ্যন এণ্ড SMS ক্লাছলৈ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিটো সকলোৱে আশা কৰি আছিলে সকলোৰে আশাৰ মানে আজি আগতে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে তথাপি আজি ফাইনেলি অফিচিয়েলি নটিফিকেশ্যনটো ওলাই আহিলে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম কেতিয়া হ'ব ডেট চেট চব ফিক্স কৰি দিলে কোন কোন ডিষ্ট্ৰিক্টত হ'ব সেইবিলাক সকলো নটিফিকেশ্যন ওলাই আহিলে যিয়ে নহওক মানে যোনটো নটিচ ওলাইছে এইটোত কি কৈছে টু দ্য ডিষ্ট্ৰিক্ট কমিশ্যন মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকক কৈছে যে এক্সাম যিহেতু পাতিব সেইবোৰ ডিষ্ট্ৰিক্ট কেইটা হৈছে বজালি বাক্সা বিশ্বনাথ কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ' কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ তামুলপুৰ তিনিচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং এইকেইটা ডিষ্ট্ৰিক্টত পৰীক্ষা পাতিব আৰু এইটো প্ৰত্যেকটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰকে মানে দায়িত্ব দি দিছে যে ভালকৈ যাতে এক্সাম হয় সেই দায়িত্বটো দি দিছে যিয়ে নহওক এতিয়া কি কৈছে যে এক্সামৰ ডেট কোনদিনা হ'ব আপুনি কি মানে কেনেকুৱা হেৰি হ'ব এক্সাম মানে চেণ্টাৰবিলাক কেনেকুৱা জেগাত হ'ব সেই বিষয়ে অকণমান কৈ দিওঁ এক্সাম ডেট হৈছে SLRC থাৰ্ড গ্ৰেডৰ যোনটো পৰীক্ষা সেইটো হ'ব ডেট হৈছে 15 তাৰিখ 9 মাহ 2024 মানে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে হ'ব পেপাৰ হৈছে থাৰ্ড পেপাৰ মানে থাৰ্ড গ্ৰেডৰ হ'ব থাৰ্ড ক্লাছ 12 লেভেল পোষ্ট যিবিলাক HS লেভেলৰ যিবিলাক পোষ্ট আছে সিহঁতৰ হ'ব তাৰপিছত নেক্সট 29/9/2024 তাৰমানে ছেপ্টেম্বৰ মাহৰে 29 তাৰিখে 2024 চনৰ সেইটো হ'ব পেপাৰ 4 যিবিলাক মানে এইটো থাৰ্ড গ্ৰেডৰে হ'ব বেচেলাৰ্ছ ডিগ্ৰী যিবিলাক আছে মানে BA পাছ যিবিলাক আছে সিহঁতৰ হ'ব ফাৰ্ষ্ট হাবত হ'ব সিহঁতৰ পৰীক্ষা আৰু ইহঁতৰ কেণ্ডিডেট আছে 5,29,989 জন নেক্সট ছেকেণ্ড হাবত হ'ব পেপাৰ 5 মানে ড্ৰাইভাৰৰ কাৰণে হ'ব এইটো থাৰ্ড গ্ৰেডৰ নহয় এইটো ড্ৰাইভাৰৰ কাৰণে হ'ব ইহঁতৰ মানে ভাটিবেলা হ'ব নেক্সট আছে আকৌ 27/10/2024 মানে প্ৰায় এক মাহে ক'ব পাৰি 2 দিন মাত্ৰ কম এইটো ফ'ৰ্থ গ্ৰেডৰ হ'ব 27 তাৰিখ অক্টোবৰ মাহৰ 27 তাৰিখ হ'ব 2024 পেপাৰ 1ত HSLC লেভেল পোষ্ট যিবিলাক মেট্ৰিক পাছ কৰি যিবিলাক এপ্লাই কৰিছে তাহাঁতৰ কাৰণে হ'ব ৰাতিপুৱা হ'ব আৰু 2 নম্বৰ পেপাৰটো হ'ব ক্লাছ 8 লেভেলৰ যিবিলাক আছে সিহঁতৰ পৰীক্ষা হ'ব আৰু এইটো মানে এক্সাম চেণ্টাৰবিলাক আপোনাৰ কেনেকুৱা হ'ব যিয়ে নহওক সেইটো আমাৰ দৰকাৰ নহয় আমি সকলোৱে যাতে সময় নষ্ট নকৰি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন লোৱা আৰম্ভ কৰি দিয়ক মানে আৰম্ভ কৰক যাতে আমি সকলোৱে সফল হ'ব পাৰি সকলোৱে যাতে এই সুযোগটো মানে হাতৰ পৰা এৰি নাযায় আগলৈকে পাম নে নাই ঠিক নাই এইটো সুযোগতে সকলোকে মানে সুযোগটো গ্ৰহণ কৰিবলৈ গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ আৰু শুভেচ্ছা জনালোঁ আৰু আপোনালোকে যাতে সফল হ'ব পাৰে তাৰে কামনা কৰিলোঁ আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি মোৰ চেনেলত যদি নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ